যোনটো হৈ গ'ল আমাৰ এডভান্টেজ আছে আপোনালোকে খুব এটা সুন্দৰ পদক্ষেপ লৈছে আৰু IIF ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল ফেয়াৰ হ'বলৈ গৈ আছে তো অকণমান ক'ব কেতিয়াৰ পৰা কেতিয়া হ'ব আৰু কোন কোন থাকিব ইয়াতে আপোনাৰ ইণ্ডাষ্ট্ৰি প্ৰথমতে এইটোৱে কওঁ যে ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল ফেয়াৰ উদ্যম এইটো মানে খানাপাৰা ভেটেনেৰী খানাপাৰা গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব 30 অক্টোবৰৰ পৰা 2 নৱেম্বৰলৈকে 2025 চন এই IIF এইবাৰ 13th ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল ফেয়াৰ আৰু য'ত আমাৰ যিবোৰ MSME আছে যিবোৰ ক্ষুদ্ৰ উদ্যোগ আছে ক্ষুদ্ৰ আৰু লঘু উদ্যোগ তেওঁলোকে পাৰ্ট লয় 2022 চনত কৰাৰ দৰে এইবাৰো আমি IIF পুনৰবাৰ পাতিব লৈছোঁ গুৱাহাটীত ইয়াতে আমাৰ প্ৰায় 500 ষ্টল ইয়াতে থাকিব আৰু যিটো চাব গ'লে মানে আমাৰ নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল ফেয়াৰ বুলি পৰিগণিত হ'বলৈ গৈ আছে ইয়াতে আমি অইনবাৰৰ দৰে আমাৰ যোনখিনি ট্ৰেডিশ্যনেল বিজনেছৰ লগতে তাৰ লগতে আৰু আমি AI ড্ৰোন কাটিং এজ টেকন'লজি যিবোৰ আছে এইবোৰৰ ওপৰতো আমি চেষ্টা কৰিম এই IIFত আনিবৰ কাৰণে লগতে যোনখিনি লোকেল আমাৰ এণ্টাৰপ্ৰিনিয়ৰ্ছ আছে তেওঁলোকক আৰু যিবোৰ আমাৰ ইউথ আছে এছপাইৰিং এণ্টাৰপ্ৰিনিয়ৰ্ছ আছে ইনক্লুডিং মহিলাসকলৰ কাৰণে এইখন এখন বিৰাট ডাঙৰ প্লেটফৰ্ম য'ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যিমানবোৰ অৰ্গেনাইজেশ্যন আহিব তেওঁলোকক এই ভাৱ আৰু মত বিনিময়ৰ আদান প্ৰদানৰ সুবিধা পাব আমাৰ পৰম শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাত ইয়াতে তেওঁ মুখ্য পৃষ্ঠপোষক হিচাপে থাকিব তাৰ লগত পৃষ্ঠপোষক হিচাপে আমাৰ বিমল বৰা মহোদয় তেখেতে থাকিব ইণ্ডাষ্ট্ৰি উদ্যোগ মন্ত্ৰী তো This IIF Udyam 2025 is supported by Government of Assam and Ministry of MSME, and we are also in talks with Defence Ministry, Railway Ministry, because Railway is again bringing good investment in Assam. So all other ministries also we are talking to so that they can participate and bring our youth into mainstream of business and entrepreneurship. Thank you. Thank you. আপোনালোককো নিমন্ত্ৰণ জনালোঁ Lunch আছে